Hello guys, welcome back to my YouTube channel Anol Master. Anol Master অন্য একটি ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম যে ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ বা ভাৰতীয় ভূগোলৰ কিছুমান সয়লৰ প্ৰকাৰ। তো আপোনালোকক সেইটো দেখাম। তো এইবিলাক ভিডিও আপোনালোকে সম্পূৰ্ণৰূপে চাব, কাৰণ এইবিলাক ভিডিঅ'ৰ পৰাই কোৱেশ্চন আহি থাকে আৰু মই যিটো দিওঁ সেইটো গুৰুত্বপূৰ্ণভাৱে দিওঁ আৰু কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। তো আজিৰ ভাৰতীয় ভূগোলৰ প্ৰথম খণ্ডটো আপোনালোকৰ মাজত লৈ আগবঢ়াই দিছোঁ। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব, কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। জিঅ'গ্ৰাফি ভিডিঅ' এইটো সইলটো কি হয়? সইল ইজ দ্য মিক্সচাৰ অফ ৰক, ডেব্ৰিজ এণ্ড অৰ্গেনিক মেটেৰিয়েলছ হুইচ ডেভেলপ অন আৰ্থছ ছাৰ্ফেচ। মাটি হৈছে পৃথিৱীৰ এক গুৰুত্বপূৰ্ণ অংগ আৰু এইবিলাক অংগ কি আমালোকৰ কি কৰে, বস্তুবিলাকে ডেভেলপ কৰে, মেটেৰিয়েলছবিলাক কি কৰে, ডেভেলপ কৰে। ইয়াৰ পৰা আমি বিভিন্ন ধৰণৰ বস্তু আমি পাওঁ। ক্লাছিফিকেশ্যন অফ সইলৰ প্ৰকাৰ। সইলৰ কেই প্ৰকাৰ সইল আছে সেইটো আপোনালোকক দেখাম। তো অন দ্য বেচিছ অফ দ্য জেনেচিছ, কালাৰ, কম্পজিশ্যন এণ্ড লোকেশ্যন, যে লোকেশ্যন অনুযায়ী বা ঠাই অনুযায়ী সইলৰ প্ৰকাৰ বিভিন্ন প্ৰকাৰ হয়। ইয়াৰ হৈছে এলুভিয়েল সইলছ, এলুভিয়েল যিটো সইলছ আছে সেইটো, আৰু কোনটো সইলছত কি বস্তু ভাল হয় সেইটো আপোনালোকক পিছৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই দিম। তো ইয়াত টাইপটো আপোনালোকক দেখাই আছোঁ। ব্লাক সইলত তো কি হয় চব আপোনালোকক দেখাম। ৰেড এণ্ড য়েলো সইলছ, এইটো ৰঙা আৰু হালধীয়া সইলছৰ কথা কৈছে। লিটেৰিয়েল সইলছ, এৰিড সইলছ, তাৰপিছত কি হৈছে চেলিন সইলছ, পিটি সইলছ, ফৰেষ্ট সইলছটো হৈছে যে বনৰীয়া যিবিলাক পাহাৰীয়া যিবিলাক মাটি থাকে, বন্য যিবিলাক মাটি থাকে সেইবিলাকটো হৈছে ফৰেষ্ট সইলছ। তো এলুভিয়েল সইলছত কি ভাল হয় বা এলুভিয়েল সইলত কি বৈশিষ্ট্য আছে ইয়াৰ? এলুভিয়েল সইলছ আর widespread in mountain plains and the river valleys. এলুভিয়েল সইলছটো কথা থাকে যে মাউণ্টেইন হলত থাকে বা এইটো কি থাকে ৰিভাৰত থাকে, নদীত এইবিলাক কি থাকে, এলুভিয়েল সইলছ থাকে, ৰিভাৰ ভেলিজ। ওভাৰ 40% অফ টোটেল এৰিয়া অফ দ্য কাণ্ট্ৰি, কি হৈছে যে 40টা দেশত এনেকুৱা ধৰণৰ বা 40টা কি কাউণ্ট্ৰিত কি থাকে, আৰু এটা মাটিত কিমান পাৰ্চেণ্ট লিটাৰেট সইলছ থাকে বা এলুভিয়েল সইলছ থাকে, সেইটো থাকে 40% বা 40% এলুভিয়েল সইল থাকে। দ্য এলুভিয়েল সইলছ আর ভেরি নেচার ফ্রম স্যান্ডি লুম এণ্ড ক্লে, কৈছে যে 40% যে থাকে এইটো কিহৰ কাৰণে, যে আমালোকৰ যে বালিয়া যিবিলাক মাটি আছে সেইবিলাকত বেছিকৈ থাকে বা সেইবিলাক প্ৰকৃতিৰ মাটিত বেছিকৈ এলুভিয়েল সইলছটো থাকে। টাইপছ অফ এলুভিয়েল সইলছৰ আকৌ প্ৰকাৰ আছে। ইয়াত এলুভিয়েল সইল দুই প্ৰকাৰৰ, খদৰ এণ্ড ভাঙাৰ। খদৰটো হৈছে যে আপাৰ গংগা প্লেন, গংগা নদী যে আছে, গংগা নদীৰ ওপৰৰ ভাগটোত কি থাকে, খদৰ থাকে, আৰু মিডিল ভাগটোত বা মধ্য ভাগটোত কি থাকে, ভাঙাৰ থাকে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আনল মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম, জয় হিন্দ। আপোনালোকক অন্য ভিডিঅ'ত আকৌ লগ পাম।